গৌৰৱ গগৈ ডাঙৰীয়া চাউলং চুকাফাৰ মৈদামটো ক'ত আছে আজিলৈকে দেখা নাই। চাউলং চুকাফাৰ মৈদাম আজিৰ তাৰিখত ক'ত আছে তেওঁ আজিৰ তাৰিখলৈকে ভৰি দি পোৱা নাই। জয়মতী মৈদামৰ যিটো ষ্ট্ৰাকচাৰ সেইটো ষ্ট্ৰাকচাৰ মিছৰ পিৰামিডৰ নিচিনা, মাটিৰ নহয়, সেইটো ইটাই বনোৱা। আৰু আজি জয়মতী মৈদামৰ দাঁতিত আজি লেট্ৰিনৰ টেংকি আছে। ক'ত আছিলে তৰুণ গগৈ ডাঙৰীয়া, ক'ত আছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, সেইকেইটাতো এতিয়া বস্তু নহয়, সেই মৈদামকেইটা এতিয়া বস্তু নহয়। ক'ত আছিলে গৌৰৱ গগৈ ডাঙৰীয়া, আজিলৈকে মাত এষাৰ মতা শুনিছে? চাউলং চুকাফাৰ মৈদাম আজি যি ধৰণে বেদখল হৈ আছিলে, মই আপোনালোকে সেইটো কথা আজিৰ তাৰিখত যদি জাতি পুৰুষজনৰ যদি মৈদামটো যদি বেদখল হৈ আছে বুলি কয়, কোনো বিশ্বাস কৰিব? নকৰে। চাউলং চুকাফাৰ মৈদামৰ দাঁতিৰে বহু মানুহক পতা দি থৈছে তেওঁলোকে, কোনে দিলে? হিতেশ্বৰ শইকীয়া দেৱৰ দিনতে দিছে। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভাত অহাবাৰ খেলকচোন, এইবাৰ যদি তেওঁ 1.5 লাখত জিকিছিল অহাবাৰ 5 লাখত হাৰিব। নাজিৰা সমষ্টিত আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সন্মানীয় প্ৰাক্তন বিধায়ক, তেওঁৰ পৰিয়ালে প্ৰায় 55টা বছৰ তেওঁলোকে তাত প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁৰ দেউতাকে 30 বছৰ কৰিছে, মাকে 10 বছৰ কৰিছে, তেওঁ 15 বছৰ কৰিছে। ইমান এটা দীঘলীয়া সময় তেওঁলোকে সমষ্টিটোত প্ৰতিনিধিত্ব কৰি অহাৰ পিছতো সমষ্টিটোৰ ৰাস্তা পদূলিৰ পৰা শিক্ষানুষ্ঠানৰ বা সাংস্কৃতিক সামাজিক সকলো অনুষ্ঠানবিলাকতে আমাৰ যি ধৰণে কিন্তু উন্নয়ন হ'বলৈ হ'লে ক'তো একো উন্নয়ন আমি ছবি দেখিবলৈ নাপালোঁ। কংগ্ৰেছী লোকসকলে যেতিয়া মোক সোধে, বহুত কংগ্ৰেছী লোক মোৰ লগত ভাল, তেওঁলোকে মোক সোধে কি হ'ব, মই যে 30,000 ভোটত যদি দেৱব্ৰত শইকীয়াক মই হৰাব নোৱাৰোঁ, 31 মই নিৰ্বাচন নেখেলোঁ। এজন কংগ্ৰেছী মানুহৰ ওচৰলৈ ঘৰলৈ যেতিয়া মই গৈছিলোঁ, তেতিয়া মই তেওঁক কৈছিলোঁ যে এইবাৰ আপুনি ভোটটো দিব। তেওঁ তেতিয়া মোক ৰুমত সোমোৱাই তেওঁ কৈছে, পাপা ভোটটো এইবাৰ আমি তোমাক দিম। মই প্ৰথমতে চখ হৈ গৈছোঁ, তেওঁতো পূৰা দুৰ্ঘোৰ কংগ্ৰেছী, মোক কেনেকৈ ভোটটো দিব? তেওঁ কৈছে মই ভোটটো এইকাৰণেই দিম, মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাই দিম। যদি বিজেপি চৰকাৰ আহে, মুখ্যমন্ত্ৰী যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়, তেতিয়াহ'লে মোৰ ল'ৰাটোৱে 1 টকা পইচা নিদিয়াকৈ চাকৰি পাব। কিন্তু যদি কংগ্ৰেছ চৰকাৰ আহে, মোৰ এই দলৰ চৰকাৰ যদি আহে, মই কিন্তু পইচা দিয়ে চাকৰি ল'ব লাগিব, মাটি বিক্ৰী কৰিব লাগিব। 3 গগৈ কনচেপ্টটো এইটো কোনো কাৰণতে সঁচা হ'ব নোৱাৰে, কিয়নো সকলো আহোম লোক আজি আমাৰ লগত আছে। নমস্কাৰ, আপোনালোকে চাই আছে সত্য। আজি আমাৰ লগত আছে এগৰাকী নৱ নিৰ্বাচিত বিধায়ক, বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁই। ময়ূৰ বৰগোহাঁই আছে আৰু আপোনালোকে নিশ্চয় জানে যে এইবাৰ তেওঁ কিছু সাংঘাতিক কাম কৰি আহিছে। তেওঁ এনে এগৰাকী প্ৰাৰ্থীক পৰাজিত কৰিছে আৰু যিটো সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছে সেই সমষ্টিটো আছিল কংগ্ৰেছৰ দুৰ্গ। অসমৰ বিভিন্ন সংবাদ মাধ্যম বা সামাজিক মাধ্যমত এটা কথা কোৱা হৈছিল যে ময়ূৰ বৰগোহাঁয়ে এইবাৰ শেষ হাঁহি মাৰিব নোৱাৰিব, কিন্তু একমাত্ৰ সত্যই একমাত্ৰ আমি বাতৰি কৰিছিলোঁ যে ময়ূৰ বৰগোহাঁইৰ জয় নিশ্চিত, আৰু সেই প্ৰমাণিত হ'ল। প্ৰায় 1 লাখ ভোট, 98,000ৰ ওপৰত তেওঁ ভোট লাভ কৰিছে আৰু 46,000ৰ ওপৰৰ ভোটত তেওঁ দেৱব্ৰত শইকীয়াক পৰাজিত কৰিছে। আজি তেওঁ আমাৰ লগত আছে, আপোনাক স্বাগতম জনাইছোঁ। এগৰাকী নৱপ্ৰজন্মৰ বিধায়ক, আজিৰ প্ৰথমতে সুধিছোঁ আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে? খুব ভাল অনুভৱ, কিয়নো নাজিৰাবাসী ৰাইজে যি ধৰণে মৰম আৰু আশীৰ্বাদ দিছে, তাৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে গোটেই সমাজখনক, দেশখনক, ৰাজ্যখনক আগবঢ়াই নিয়াৰ কাৰণে ইমানখিনি উন্নয়নমূলক কাম কৰিছে, এইখিনিয়ে যি ধৰণে আমাৰ সমষ্টিবিলাকত ৰাইজৰ পৰা যি ধৰণে আমি মৰমৰ আশীৰ্বাদ পাইছোঁ, অকল মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ভাল কামখিনি কাৰণে পাইছোঁ। গতিকে খুব সুন্দৰ অনুভৱ, আৰু অহা দিনবিলাকত আমি ৰাইজৰ কাৰণে খুব নিষ্ঠা আৰু সততাৰে আমি সেৱা আগবঢ়াই যাম। এই কংগ্ৰেছৰ দুৰ্গটোত আপুনি দুৰ্গটো ভংগ কৰি দিলে, দেৱব্ৰত শইকীয়াক আপুনি পৰাজিত কৰিলে। আচলতে আপুনি কি ভাবে যে ইমান দিন নাজিৰা সমষ্টিত কিবা উন্নয়ন হৈছিল নে উন্নয়নৰ গতিটো স্তব্ধ হৈ আছিল? নাজিৰা সমষ্টিত আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সন্মানীয় প্ৰাক্তন বিধায়ক, তেওঁৰ পৰিয়ালে প্ৰায় 55টা বছৰ তেওঁলোকে তাত প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁৰ দেউতাকে 30 বছৰ কৰিছে, মাকে 10 বছৰ কৰিছে, তেওঁ 15 বছৰ কৰিছে। ইমান এটা দীঘলীয়া সময় তেওঁলোকে সমষ্টিটোত প্ৰতিনিধিত্ব কৰি অহাৰ পিছতো সমষ্টিটোৰ ৰাস্তা পদূলিৰ পৰা শিক্ষানুষ্ঠানৰ বা সাংস্কৃতিক সামাজিক সকলো অনুষ্ঠানবিলাকতে আমাৰ যি ধৰণে কিন্তু উন্নয়ন হ'বলৈ হ'লে ক'তো একো উন্নয়ন আমি ছবি দেখিবলৈ নাপালোঁ। আৰু ৰাস্তা পদূলি আপুনি যদি নাজিৰালৈ নেযায়,
সেই কথাটো আপুনি অনুভৱ কৰিব নোৱাৰে তাত যিখিনি সমস্যা ৰাইজে ইমানেই অসুবিধা মানে তাত আছে গতিকে সেই অসুবিধাখিনি অকল এজন মানুহেই মানে অনুভৱ কৰিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথাটো মই এইকাৰণেই কৈছোঁ যেতিয়া নাজিৰাত আগতে যেতিয়া প্ৰাৰ্থী দিয়াৰ কথা আহে বা নাজিৰাত নিৰ্বাচনৰ কথা আহে সকলোৱে কয় যে নাজিৰা কংগ্ৰেছৰ দুৰ্গ তাতনো কোননো জিকিব এনেকুৱা যেন প্ৰাৰ্থীক দি থৈ দিয়ে মানে জিকিবলৈ নহয় আৰু কেতিয়াবা তাত আমাৰ সংখ্যালঘু লোককো তাত টিকেট দিয়া হৈছে বিজেপিৰ পৰা গতিকে কিন্তু জিকিম বুলি নিৰ্বাচন খেলাৰ কোনো পৰিৱেশ তাত দলৰ ফালৰ পৰা হওক বা এনেকুৱা ধৰণৰ কোনো চিন্তা কৰা নাছিলে কিন্তু প্ৰথমবাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি সেইটো সময়ত তেওঁ বিত্তমন্ত্ৰী আছিলে অসম চৰকাৰ আৰু সেই সময়ত তেওঁ 21 নিৰ্বাচনৰ আগে আগে তেওঁ মোক কৈছিলে যে এইবাৰ নিৰ্বাচন খেলিব লাগিব নাজিৰাত আৰু তেওঁ পৰামৰ্শ মতে আৰু ভাৰতীয় জনতা পাৰ্টি সেই সময়ৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া মোক কৈছিলে আৰু তাৰ পিছৰ পৰা আমি সমষ্টিত প্ৰায় 3 মাহমান কাম কৰিছিলোঁ আৰু 3 মাহ কাম কৰি প্ৰথম অৱস্থাতেই যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ মই 683টা ভোটত পৰাজিত হৈছিলোঁ তাৰপিছত দলে জিলা সভাপতি দিলে জিলা সভাপতিৰ পিছত টাই হোম ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন দিলে আৰু এইধৰণে ৰাইজৰ মাজত সোমাই যোৱা বা পাৰ্টি এইটো আৰু শক্তিশালী কৰাৰ কাৰণে যথেষ্টখিনি সুবিধা পাইছিলোঁ আৰু সেইধৰণে আমি কামখিনি কৰি লৈ গৈছিলোঁ আৰু যেতিয়া লোকসভা নিৰ্বাচন আছিলে লোকসভা নিৰ্বাচনত যোৰহাট লোকসভাত প্ৰায় আমাৰ 10টা সমষ্টিৰ ভিতৰত অকল আমাৰ মাজুলী সমষ্টিটো জিকিছিলে নাজিৰা সমষ্টিটোত কিন্তু আমি খুব ভাল ফাইট কৰিছিলোঁ আৰু 120টা ভোটত আমি পৰাজিত হৈছিলোঁ কিন্তু আমি পৰাজিত হোৱা নাছিলোঁ কিয়নো 5টা তেতিয়ালৈকে ইভিএম খুলিবলৈ বাকী আছিলে আৰু তেতিয়া অলৰেডি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰায় 1.5 লাখ ভোটত তেওঁ জিকিয়ে গৈছে 5টা ইভিএম খুলিব নালাগে বুলি সেইবাৰ দেৱব্ৰত শইকীয়াই অকণমান মানে হেৰি কৰিলে আৰু সেইটো সময়ত সেই আমাৰ নাজিৰাত মানে ভোট গণনা যেতিয়া হৈছিলে গৌৰৱ গগৈ ডাঙৰীয়া আছিলে তেওঁলোকে তেতিয়া ক'লে যে অলৰেডি আমি 1.5 লাখ ভোটত আমি জিকিলোঁ গতিকে এই 5টা খুলিলেনো কি হ'ব কথাটো হয়ো গতিকে সেইধৰণে তেওঁলোকে এখন এপ্লিকেশ্যন দিছিলে আৰু সেইকাৰণে যেতিয়া 5টা ইভিএম খোলা নাছিলে তেতিয়া আমি 120টা ভোটত পৰাজিত কৰিছিলোঁ আমি নিশ্চিত আছিলোঁ সেই 5টা ইভিএম যদি খুলিলেহেঁতেন আমি 2000 বা 3000 সেই লোকসভাতে আমি জিকিলোহেঁতেন কিন্তু মোৰ এটা ধাৰণা আছিলে যে নিশ্চিতভাৱে অহা দিনবিলাকত আমাৰ ৰিজাল্ট ভাল হ'ব আৰু পঞ্চায়ত নিৰ্বাচনত আমাৰ 4টা জিলা পৰিষদত আমি ভাল ধৰণে জিকিছিলোঁ আমাৰ 27খন পঞ্চায়ত আছে তাত 25খন পঞ্চায়ত আমি পাইছিলোঁ আমাৰ প্ৰায় 300 আমাৰ 270 জন ৱাৰ্ড মেম্বাৰ আছে আমি 240 জন আমি ৱাৰ্ড মেম্বাৰ পাইছিলোঁ গতিকে আমি গম পাইছিলোঁ যে অহা দিনবিলাকত ভাৰতীয় জনতা পাৰ্টীয়ে ভাল ৰিজাল্ট কৰিব আৰু সেইকাৰণে নিৰ্বাচন যেতিয়া চলি আছিলে যেতিয়া কেম্পেইনিং চলি আছিলে ভোট গণনা হোৱা দিনাখন বা ভোট গ্ৰহণ হোৱা দিনাখন মোক যেতিয়া মিডিয়াৰ ফালৰ পৰা সোধা হয় যে আপুনি কিমান ভোট পাব মই তেতিয়া কওঁ যে মই 1 লাখ ভোট পাম 1000 কম হ'ব পাৰে 1000 বেছি হ'ব পাৰে তেতিয়া কয় যে তেতিয়া দেৱব্ৰত 1 লাখ আমাৰ 56,000 ভোট ভুল হৈছে যে বাকী ভোটখিনি অকল কি নাপাব নি মই বাকী ভোটখিনি বিৰোধীয়ে অলপ পাব আৰু বাকী আমাৰ নিৰ্দলীয়সকলে 5-6 ভোট বিলাই ল'ব আৰু দেৱব্ৰত শইকীয়া 50,000 মান ভোট পাব আৰু কংগ্ৰেছী লোকসকলে যেতিয়া মোক সোধে বহুত কংগ্ৰেছী লোক মোৰ লগত ভাল তেওঁলোকে মোক সোধে কি হ'ব মই যে 30,000 ভোটত যদি দেৱব্ৰত শইকীয়াক মই হৰাব নোৱাৰোঁ 31ত মই নিৰ্বাচন নেখেলোঁ সেইটো মই এই কনফিডেন্সটো মই এইকাৰণে আহিছিলে মই গম পাইছিলোঁ যে ৰাইজে ইমান মৰম ইমান আশীৰ্বাদ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মাৱলম্বী লোকে যি ধৰণে আমাক আশীৰ্বাদ দিছিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কংগ্ৰেছী মানুহবিলাকৰ চিন্তাটো আছিলে বৰ বেলেগ ধৰণৰ আমাৰ তাতো বহুত কংগ্ৰেছী মানুহ আছে ভাল শিক্ষিত মানুহসকল আছে এজন কংগ্ৰেছী মানুহৰ ওচৰলৈ ঘৰলৈ যেতিয়া মই গৈছিলোঁ তেতিয়া মই তেওঁক কৈছিলোঁ যে এইবাৰ আপুনি ভোটটো দিব তেওঁ তেতিয়া মোক ৰুমত সোমোৱাই তেওঁ কৈছে ওপা ভোটটো এইবাৰ আমি তোমাক দিম মই প্ৰথমে চখ হৈ গৈছোঁ তেওঁতো পুৰা দুৰ্ঘূৰ কংগ্ৰেছী মোক কেনেকৈ ভোটটো দিব তেওঁ কৈছে মই ভোটটো এইকাৰণে দিম মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাই দিম যদি বিজেপি চৰকাৰ আহে মুখ্যমন্ত্ৰী যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় তেতিয়াহ'লে মোৰ ল'ৰাটোৱে 1 টকা পইচা নিদিয়াকৈ চাকৰি পাব কিন্তু যদি কংগ্ৰেছ চৰকাৰ আহে মোৰ এই দলৰ চৰকাৰ যদি আহে মই কিন্তু পইচা দিয়ে চাকৰি ল'ব লাগিব মাটি বিক্ৰী কৰিব লাগিব এনেকুৱা ধৰণৰ যেতিয়া চিন্তাধাৰা ৰাইজৰ মাজত আহে সাধাৰণতে তেতিয়া গম পাব লাগিব যে কিন্তু ৰাইজে পৰিৱৰ্তনটো নিশ্চিতভাৱে বিচাৰিছে আৰু সেইকাৰণে বহু কংগ্ৰেছী লোক আৰু কংগ্ৰেছী মানুহ ভোট নিদিলে নাজিৰাটো মেক্সিমাম মানুহ কংগ্ৰেছী তাত যদি ভোট নিদিয়ে তেতিয়া মই কেতিয়াও ইমান ভোটত জিকিব নোৱাৰোঁ আমাৰ তেতিয়া গম পাইছোঁ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে মাক দেউতাকসকলে যি ধৰণে মোক মৰমৰ আশীৰ্বাদ দিছিলে আটাইতকৈ ডাঙৰ কথা হৈছে যিবোৰ ভোট কেন্দ্ৰত 90% সংখ্যালঘু লোক আছে তাতো মই জিকি আহিছোঁ
এনেকুৱা ধৰণে তেওঁলোকে এইবাৰ মোক মৰম আৰু এটা কথা মই আপোনাক কৈছোঁ যে এতিয়া হিমন্ত বিশ্ব শৰ্মাই এটা ভাল কথা হৈছে, স্বাভিমানী হিন্দু কেতিয়াও কংগ্ৰেছত থাকিব নোৱাৰে, আৰু সেই কথাটো কৈছে দেৱব্ৰত শইকীয়াও আহিব বুলি কৈছে, তেওঁ আহে নে নাহে নাজানো। কিন্তু এই যে আপোনাৰ এই যে জয়লাভ, এই জয়লাভ এজন বিৰোধী দলপতি ইমান বছৰৰ এটা তেওঁলোকৰ দুৰ্গ আপুনি খহাই তুলিছে, আৰু এগৰাকী আপুনি যুৱ প্ৰতিনিধি, আপোনাৰ কাম কৰাৰ বহু স্পৃহা আছে, হেঁপাহ আছে, আৰু মই জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপুনি যথেষ্টখিনি আগুৱাই লৈ যাব পাৰিব নাজিৰা সমষ্টিত, আৰু নাজিৰা সমষ্টিৰ যিসকল কংগ্ৰেছে আপোনাক ভোট দিয়া বুলি কৈছে, মই ভাবোঁ তেওঁলোকৰ হৃদয় আৰু মন পৰিৱৰ্তন হ'ব, কাৰণ যিটো দলত কেৱল এগৰাকী মাত্ৰ হিন্দু MLA জয়ী হৈ বাকী সকলো মুছলিম MLA জয়ী হৈ, গতিকে সেইটো দলত বহুতে কৈছে সেইটো মুছলিম লীগ বুলি কৈছে। কিন্তু এতিয়া এটা মই আপোনাক প্ৰশ্ন সুধিব খুজিছোঁ যে আপুনি এগৰাকী আহোম সম্প্ৰদায়ৰ লোক, 7গৰাকী আহোম সম্প্ৰদায়ৰ লোক এইবাৰ বিজেপিৰ হৈ জয়লাভ কৰিছে, কিন্তু কংগ্ৰেছত এগৰাকীও গগৈ মানে জিকিব নোৱাৰিলে। এতিয়া যে 3 গগৈৰ কনচেপ্টটো, এইটো এগৰাকী আহোম হিচাপে মই আপোনাক সুধিছোঁ দেই, মই আচলতে এই কথাটো মই বুজি নাপাওঁ, কি তেওঁলোকে ডিভিজন কৰিব খুজিছিলে? আচলতে কংগ্ৰেছক আহোম লোকসকলে যথেষ্ট মৰম কৰিছিলে, যথেষ্ট তেওঁলোকৰ আশীৰ্বাদ আছিলে, আৰু মৰম আৰু আশীৰ্বাদ থকাৰ কাৰণে প্ৰথমতে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেওঁ আহোম হৈ তেওঁ মুখ্যমন্ত্ৰী হৈছিলে, তাৰপিছত তৰুণ গগৈ ডাঙৰীয়া তেওঁ আহোম হয় তেওঁ মুখ্যমন্ত্ৰী হৈছিলে। তাৰপিছতো কিন্তু জাতিটোৰ প্ৰতি তেওঁলোকে যিটো নিষ্ঠা আৰু সততাৰে কাম কৰিব লাগিছিলে কোনো কাৰণতে নকৰিলে। নিষ্ঠা আৰু সততাৰে যদি তেওঁলোকে কাম কৰিলেহেঁতেন তেনেহ'লে আহোম ৰাইজ আজি তেওঁলোকৰ লগত থাকিলে, আজি আহোম ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। 3 গগৈ কনচেপ্টটো এইটো কোনো কাৰণতে সঁচা হ'ব নোৱাৰে, কিয়নো সকলো আহোম লোক আজি আমাৰ লগত আছে। তৰংগ গগৈ, আমাৰ আছে চক্ৰধৰ গগৈ ডাঙৰীয়া, 2জন গগৈ আমাৰ লগত আছেই। গতিকে তেনেকুৱা ধৰণৰ কোনো কথা নাই। আহোমে আমাৰ কি কয়, আমাৰ উপাধি লৈ এনেকুৱা ইমান ভাগ নহয়, এটা সংগঠিত আমি জাতি, আৰু এই জাতিটোৱে বহু সময়ত এইখন আমাৰ ৰাজ্যৰ কাৰণে আগুৱাই নিয়াৰ কাৰণে বহুতখিনি কাম কৰিছে আমাৰ আহোম লোকসকলে। গতিকে আমি ভাবিছোঁ যে এইবাৰ আহোম লোকসকল ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। নাথাকিব কিয়? আজি চাওক, মোৰ যিটো সমষ্টি তাত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া সমষ্টি, মোৰ লোকসভা সমষ্টি তৰুণ গগৈ ডাঙৰীয়া পুত্ৰই প্ৰতিনিধিত্ব কৰিছে, মোৰ যিটো সমষ্টি নাজিৰা সমষ্টিত আমাৰ প্ৰাক্তন বিধায়ক 2গৰাকী মুখ্যমন্ত্ৰী পুত্ৰ, 2গৰাকী মুখ্যমন্ত্ৰী পুত্ৰ থকাৰ পিছতো আজি দেশত মই আপোনাক কওঁ, গৌৰৱ গগৈ ডাঙৰীয়া চাউলুং চুকাফাৰ মৈদামটো ক'ত আছে আজিলৈকে দেখা নাই। মই কৈছোঁ নহয়, তেওঁ যদি চাই তেওঁ ক'ব পাৰিব চাউলুং চুকাফাৰ মৈদাম আজিৰ তাৰিখত ক'ত আছে, তেওঁ আজিৰ তাৰিখলৈকে ভৰি দি পোৱা নাই। চাউলুং চুকাফাৰ মৈদাম আজি যি ধৰণে বেদখল হৈ আছিলে, মই আপোনালোকে সেইটো কথা আজিৰ তাৰিখত যদি জাতিৰ পুৰুষজনৰ যদি মৈদামটো যদি বেদখল হৈ আছে বুলি কয়, কোনো বিশ্বাস কৰিব নকৰে। কিন্তু মই নিজেই দেখিছিলোঁ সেইখিনি, মই নিজেই দেখে, কিয়নো মই টাইহোম ছাত্ৰ সন্থা এটা দীৰ্ঘকাল কৰি আহিছোঁ। তাৰপিছত যেতিয়া আমাৰ টাইহোম ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন আছিলোঁ, তেতিয়াও যেতিয়া চাউলুং চুকাফাৰ মৈদামত গোটেই বিষয়বস্তুটো মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎকালে ডিচিক কৈ সেইটো বেদখলমুক্ত কৰাইছে। বেদখলমুক্ত কৰাৰ পিছত মই কৈছোঁ এইটো এটা আমি সুন্দৰভাৱে আগবঢ়াই নিব লাগিব, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে পৰিকল্পনা কৰা তোমালোকে যিমান তাৰমানে পুঁজি লাগে সিমান দিম। প্ৰথম অৱস্থাতে তেওঁৰ পৰা 50 কোটিমান টকা দিম বুলি আমাক কৈছে। আৰু চাউলুং চুকাফা মৈদামক যদি আমি আগবঢ়াই নিব নোৱাৰোঁ, মহিয়সী জয়মতী দিৱসটোত সকলোৱে পাতে। জয়মতী আজি মৈদাম ক'ত আছে? জয়মতী আজি মৈদাম আছে জয়সাগৰ। জয়মতী মৈদামৰ যিটো ষ্ট্ৰাকচাৰ, সেইটো ষ্ট্ৰাকচাৰ মিছৰ পিৰামিডৰ নিচিনা, মাটিও নহয়, সেইটো ইটাই বনোৱা। আৰু আজি জয়মতী মৈদামৰ দাঁতিত আজি লেট্ৰিনৰ টেংকি আছে। ক'ত আছিলে তৰুণ গগৈ ডাঙৰীয়া? ক'ত আছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া? সেইকেইটাতো এতিয়া বস্তু নহয়, সেই মৈদামকেইটা এতিয়া বস্তু নহয়। ক'ত আছিলে গৌৰৱ গগৈ ডাঙৰীয়া? আজিলৈকে মাত এষাৰ মতা শুনিছে? দেৱব্ৰত শইকীয়ালৈকেতো 15 বছৰ সেইটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অহাৰ পিছতো আজি তাৰিখলৈকে চাউলুং চুকাফা মৈদামটো বেদখলমুক্ত কৰিব লাগে বুলি মাত এষাৰ মতা নাই। তেনেহ'লে আহোম ৰাইজ কেনেকৈ তেওঁলোকৰ লগত থাকিব? গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভাত অহাবাৰ খেলকচোন, এইবাৰ যদি তেওঁ 1.5 লাখত জিকিছিল, অহাবাৰ 5 লাখত হাৰিব।
কোনো আহোম ৰাইজ তেওঁলোকৰ লগত নাই। সেইটো পাইছোঁ, ৰাইজে বহুত আশাৰে তেওঁলোকক ভোট দিছিলে যোৱা লোকসভা, কিন্তু ৰাইজে নিজে পাইছে নহয়। এইখিনিতে আৰু এটা কথা কওঁ, আপুনি যিটো কথা ক'লে চাউলুং চুকাফা যি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, সেই চাউলুং চুকাফাক যদি তেওঁলোকে ইমানখিনি অন্যায় কৰিছে, তেওঁৰ মৈদামত যদি বেদখল হৈছে, আজি সত্ৰৰ মাটি বেদখল হৈছে, তাৰপিছত সেই কংগ্ৰেছ দলে যেতিয়া নামনিলৈ গৈ তেওঁলোকে কয় যে মিয়াক ভূমিৰ পট্টা দিব। হয়, চাউলুং চুকাফা মৈদামৰ ৰাতিৰে বহু মানুহক পতা দি থৈছে তেওঁলোকে, কোনে দিলে? হীৰ শইকীয়া দেৱৰ দিনতে দিছে। গতিকে আজি আহোম ৰাইজ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। কিয় নাথাকিব? আজি চৰাইদেউ যি মৈদাম আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে, কোনে কৰিলে? ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত, ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই বিষয়টো আগবাঢ়ি গ'ল। সেইটো সময়তো তেনেকুৱা পৰিৱেশ আছিলে, চেণ্ট্ৰেলত কংগ্ৰেছ, ষ্টেটত কংগ্ৰেছ আহিলে, তাৰপিছততো একোৱেই নহ'ল, ডছিয়াই প্ৰস্তুত নহ'ল। ডছিয়া প্ৰস্তুত নহ'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৱে আৰম্ভ নহ'ল। গতিকে এনেকুৱা ধৰণে নিষ্ঠা আৰু সততা লাগিব। নিষ্ঠা আৰু সততাই কামখিনি আগবঢ়াই নিয়াৰ কাৰণে যিখিনি পৰিকল্পনা থাকিব লাগে, তেওঁলোক কোনো পৰিকল্পনা নাই। সেইটো আপুনি কৰিব লাগে, সেইটো আপুনি লাগে। আহোমৰ নামত ভোট লাগে, আহোমৰ নামত মুখ্যমন্ত্ৰী লাগে, আহোমৰ নামত মন্ত্ৰিত্ব লাগে, কিন্তু জাতিটোৰ কাৰণে একো নকৰে। 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আজিকালি কোনে মাত মাতিছে? 6 জনগোষ্ঠী জনজাতিকৰণৰ এটা কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ কাৰণে নহয়, 6 জনগোষ্ঠী জনজাতিকৰণ এই কাৰণেই লাগিব আমাৰ। এইটো এটা সাংবিধানিক আমাৰ ৰক্ষা কৱচ। সাংবিধানিক ৰক্ষা কৱচ নহ'লে আমাৰ ভূমি অধিকাৰ, আমাৰ মাটি অধিকাৰ আমাৰ হাতত নাথাকিব। গতিকে এই কথাখিনি বলিষ্ঠভাৱে তেওঁলোকে কৰিব পাৰিব লাগিছিলে, নাই নকৰিলে। মই নিজে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে থাকি কংগ্ৰেছৰ দিনত মই জেল খাই আহিছোঁ। মই প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ কাৰণে মাত পাতি মই জেল খাই আহিছোঁ, কেইবাবাৰ মই জেললৈ গৈছোঁ। আপোনালৈ শুভেচ্ছা থাকিল। আৰু শেষত এটা কথা কওঁ, যদি আপোনাক মন্ত্ৰিত্ব প্ৰদান কৰে, তেতিয়াহ'লে হয়তো এগৰাকী যুৱ মন্ত্ৰী হিচাপে আপোনাৰ কেনে লাগিব? মই আপোনাক এটা কথা কওঁ, মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, আৰু কাৰ্যকৰ্তা হিচাপে সেই বিষয়টোলৈ মই কেতিয়াও নাযাওঁ। মাননীয় আচলতে মই একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা, মোৰ মা শিক্ষয়িত্ৰী, এজন শিক্ষয়িত্ৰীৰ ল'ৰা। এই যিটো মোৰ পৰ্যায়লৈ আহোঁতে কিমানখিনি কষ্ট হৈছে কোনোবাই নেদেখিলে, মোৰ লগত নাথাকিলে কেতিয়াও বুজিব নোৱাৰে। তাৰপিছত মোৰ যিটো মানে এইটো যাত্ৰা, মই বহুত ঘাট আৰু প্ৰতিঘাতৰ মাজেদি আজি আহি পাইছোঁহি। গতিকে নাজিৰাবাসীক ৰাইজক সেৱা কৰাৰ কাৰণে যিটো সুযোগ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক দিছে, তাৰ কাৰণে মই মানে কোনো ভাষা নাই। আৰু নাজিৰাবাসী ৰাইজে যিটো মোক মৰম দিছে, মই সুযোগটো এইকাৰণেই কৈছোঁ, মই 2021 চনৰ নিৰ্বাচনত পৰাজিত হৈছোঁ। পৰাজিত হোৱাৰ পিছত কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বিশ্বাস ৰাখিছে, আপুনি ভাবিব নোৱাৰে। মই হাৰি যোৱাৰ পিছতো তেওঁ মোক কৈছে যে তই মানসিকভাৱে ভাগি নপৰিবি, কিয়নো এবাৰ যেতিয়া পৰাজিত হবি তেতিয়া তই অহা দিনবিলাকত ভাল হ'ব। তেওঁ কৈছে মই নিজেও পৰাজিত হৈছিলোঁ, মোক নিজে কৈছে মই নিজেও পৰাজিত হৈছিলোঁ, গতিকে অহা দিনবিলাকত ভাল হ'ব, কিন্তু এৰি নিদিবি। আৰু মই কেতিয়াও সমষ্টিটো এৰি দিয়া নাই। বিগত সময়ত বহুতে বহুত কিবা কথা কৈছে, দেৱত শইকীয়াক ভাৰতীয় জনতা পাৰ্টীলৈ অনা নিয়া বা মোক টিকেট দিয়া নিদিয়া, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু কাহানিও তেওঁ আশীৰ্বাদ আৰু মোৰ ওপৰৰ পৰা আঁতৰাই দিয়া নাই। ইমান নিষ্ঠা আৰু এইবাৰ আপুনি মই আপোনাৰ কথাৰ পৰা এটা অনুমান কৰিছোঁ যে এইবাৰ নাজিৰা সমষ্টিত ৰাইজে যথেষ্ট উন্নয়ন দেখা পাব, আৰু আপুনি যিখিনি প্ৰতিশ্ৰুতি নাজিৰাবাসীক দিছিল সেইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আপুনি আগবঢ়াই নিব পাৰিব বুলি আপুনি ভাবে? নিশ্চিতভাৱে নাজিৰাবাসী ৰাইজৰ কাৰণে বহুত কৰিবলগীয়া আছে। ইমান মৰম আশীৰ্বাদ দিছে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অহা দিনবিলাকত সমষ্টিটো কিন্তু বহুত পিছ পৰি গ'ল। যোৱা 10 বছৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থকাৰ পিছত বা NDA চৰকাৰ থকাৰ পিছত যি ধৰণে আগবাঢ়ি যাবলৈ আগবাঢ়িটো নগ'ল। এতিয়া আটাইতকৈ ডাঙৰ সমস্যা আছে, মই এতিয়া অতন দালত এটা পাতিছিলোঁ, আটাইতকৈ ডাঙৰ সমস্যা আছে আমাৰ ড্ৰাগছৰ এটা মানে ডাঙৰ ব্যৱসায় চলে তাত। এই যিটো ব্যৱসায়, এই ব্যৱসায় তাৰমানে সেইটো আমি কাকো দোষাৰোপ কৰিব নাযাওঁ, কেলৈ ছাইডতে নগালেণ্ড, ৰাস্তাটো ইপাৰে নাগালেণ্ড ইপাৰে অসম, ইয়াত ধৰিলে ভৰিটো সিফালে দি দিলে নাগালেণ্ড গুচি যায়। গতিকে এইটো উঠি অহা প্ৰজন্মৰ ভৱিষ্যত কিন্তু আমাৰ একদম ধ্বংস কৰি দিছে। এই ক্ষেত্ৰত আমি এটা কঠোৰ পদক্ষেপ ল'ব লাগিব। তেনে এনেকুৱা ধৰণৰ যথেষ্টখিনি কাম আছে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি আমাৰ সীমা বিবাদো যথেষ্ট আছে। বহু ক্ষেত্ৰত আমাৰ নাগালেণ্ডত যেতিয়া ধৰি লওক ভোটিং হয়, ভোট কেন্দ্ৰ অসমত পাতিবলৈ আহে, অসমত যেতিয়া হয় তেতিয়া সিফালে যাবলৈ, কেলৈ আমাৰ মানুহ সিফালে আছে। গতিকে মোৰ সমষ্টিটোত সীমাৰ যিটো এটা মানে সমস্যা যথেষ্ট আছে। গতিকে এইখিনি আমি নিশ্চিতভাৱে সমাধান কৰিব লাগিব। ভাল শিক্ষানুষ্ঠান নাই, আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তাত আমাৰ যিখিনি বাগানখিনি আছে, বাগানখিনি লাহে লাহে বন্ধ হৈ গৈছে। চৰাইদেউ বাগিচা বুলি এখন বাগিচা আছে, বাগিচাখন বন্ধ হৈ গ'ল। বাগিচাখন বন্ধ হৈ যোৱাৰ পিছত প্ৰায় 4-5 হাজাৰ মানুহ আজি মানে কৰ্মবিহীন হৈ আছে। গতিকে আগতে সেই গোটেই মানুহখিনি বাগিচাৰ লগত জড়িত হৈ থাকে। গতিকে আজি তাৰিখত তাত এটা ভাল কৰ্মসংস্থান
ভাল উদ্যোগ বা এইটো নথকাৰ কাৰণে আজি তাৰিখত ল'ৰাবোৰ বাহিৰলৈ কাম কৰিবলৈ গৈছে, হায়দৰাবাদ, উৰিষ্যা, তামিলনাডু তাত গৈছে, আৰু বহু ল'ৰা তাত দুৰ্ঘটনাতে হওক বা বিভিন্ন ধৰণৰ মানে দুৰ্ঘটনাত সংঘটিত হৈ তেওঁলোকে মৃত্যুবৰণ কৰিছে। গতিকে মৃত্যুৰ সংখ্যাটো ইমান বেছি হৈছে, আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ল'ৰাবোৰ সঁচাকৈ দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হৈছে নে বেলেগ কিবা হৈছে। গতিকে এনেকুৱা ধৰণৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমি কৰিবলগীয়া বহুতখিনি আছে। ভাল শিক্ষানুষ্ঠান নাই, গতিকে যথেষ্টখিনি কাম কৰিবলগীয়া আছে, আৰু খুব নিষ্ঠা আৰু সততাই আমি সেই কামখিনি কৰি যাম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথাও দিছে যে নাজিৰা উন্নয়নৰ কাৰণে তেওঁ এক বিশেষ ৰাস্তা পদূলি উন্নয়নৰ কাৰণে স্পেচিয়েল পেকেজ দিম বুলি তেওঁ ৰাইজক মানে তেওঁ প্ৰতিশ্ৰুতি দি থৈ যাওঁ। মই জানো তেওঁ যেতিয়া কৈছে নিশ্চিতভাৱে তেওঁ কৰিব। আপোনালোক শুভেচ্ছা দিছোঁ। আৰু আপুনি এটা খুব ডাঙৰ কথা কৈছে যে ড্ৰাগছে আমাৰ বহু যুৱ প্ৰজন্মক ধ্বংস কৰিছে। এইটো যদি আপুনি বিশেষকৈ এই সমস্যাটো যদি আপুনি সমাধান কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ অসমৰ ৰাজনীতিত এইটো এটা আদৰ্শ হৈ ৰ'ব। আপোনালোক শুভেচ্ছা দিলোঁ, আৰু পৰৱৰ্তী সময়ত আপুনি নাজিৰাবাসীৰ সৈতে অসমবাসীৰ হৈ আৰু চৰাইদেউৰ সেই যিটো আপুনি কথা ক'লে মৈদামৰ চুকাফা মৈদামৰ যিটো কথা ক'লে, সেই উচ্ছেদটো যাতে আপুনি কৰাই, আৰু যিসকল সত্ৰৰ মাটি, মন্দিৰৰ মাটি এইবিলাক উচ্ছেদ হৈছে, এই উচ্ছেদ চলিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ উচ্ছেদ চলিব, সকলো বেদখল মুক্ত হ'ব। মই পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।